এটা সৰু ভিডিঅ' আপোনালোকৰ কাৰণে পঠাইছো বহাগী সেটৰ পৰা কেনেকুৱা পাইছে বহাগী চাই পেলাই কমেণ্টৰ জৰিয়তে জনাব পৰি আৰু সুশীলক আপোনালোকে যথেষ্ট মৰম দিছে তাৰ কাৰণে আপোনালোক সকলোকে মোৰ আৰু সুশীলৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ চাই থাকিব বহাগী আগন্তুক দিনবিলাকত আৰু ধুনীয়া ধুনীয়া কাহিনী আপোনালোকে দেখিবলৈ পাব আৰু এনেকৈ মৰম আৰু আশীৰ্বাদ দি যাব দেই আজি আচলতে গেটআপটো অকণমান চেঞ্জ কৰিছোঁ ইমানহে গৰম পৰিছে সেইকাৰণে অকণমান লুকছটো চেঞ্জ কৰি ওলাইছোঁ কেনেকুৱা লাগিছে মোৰ লুকছটো কমেণ্টৰ জৰিয়তে আপোনালোকে জনাবলৈ নাপাব ইফালে চলি আছে শ্বুটিং সেয়া সুশীল আৰু মোৰ শাশুড়ী প্ৰিয়ম্বদা কিয় কি হৈছে মই থিয়েটাৰ যোৱাৰ কাৰণে কি দুখ লাগিছে তোৰ দুখ মানে এই ঘৰটো শ্বুটিং নাইকিয়া হৈ যাব ইমান ধুনীয়া পৰিৱেশ এটাত শ্বুটিং কৰি থাকোঁ নাইকিয়া হৈ গ'লে মানে কি অশান্তি এটা হৈ গ'ল আৰু মনত পেলাই থাকিবি তহঁতে মোক ন মনততো এনে পৰি থাকে বাৰু কিন্তু ভাণ্ডা কি ক'বা তুমি এই ক্ষেত্ৰত কি বা ক'লে মই আয়ম্মা শংকৰ দা কি ক'বা তই আজি মোক কেনেকুৱা লাগিছে আজি খুব ধুনীয়া লাগিছে আপোনাকতো সদায় ধুনীয়া লাগিছে কি হৈছে ঠগিয়া লাগিছে ঠগিয়া বহুত ধুনীয়া লাগিছে বাইদেউ মেডাম যে লাগিছে ভাল লাগিছে থেংক ইউ সিইও ম্যাডাম কোম্পানির মালিকনি যেন লাগিছে না লাগিছে তো চুপ কর একদম সিইও गो गेटर एकदम ए मानो तुले मन को रख गौर से देखिए इस इंसान को वही है सबसे अच्छा यही मिलेगा ये तो होइसे हे मानो तू द बेस्ट सन वन ऑफ द बेटर डॉक्टर्स और की हां ये किसका गरीब का मोबाइल है ये किस गरीब का मोबाइल है गरीबन का मोबाइल किसका वो सीन कला कोरिया से सीन बन रहा है मान सीरियस सीन चली আছে মই অফিসৰ পৰা ঘূৰি আহিম এতিয়া ওকে হাতাশ্ৰী কেনেকৈ গৰম লাগিছে তোমাৰ বিৰাট গৰম এচিটো লগাবলৈ বাপাই নিদিয়ে এইটো আমি কিন্তু এইটো কুটনীতি মানুহটো এইটো কুটনীতিটো আমাৰ সকলোৰে কাৰণে কৈ দিওঁ এইটো কুটনীতি মানুহটো আমাৰ এতিয়ালৈকে ৰিমোটটো হাতত পোৱা নাই নহ'লে লুকুৱাই থ'লেহেঁতেন আমি আজিকালি AC shooting korode. Thank you. Oh my god. It's a top secret. Come here. What are you doing? Come here. Taki kori aso. Pani anisile. Khwa jugar kore amar kamere aru amak khub dunia ke hi khwai take time to time. Itu amar quality. Yes. Ami lom. Victor. Multiply that 6.3. That was equal to. আজি সাগে আমাৰ ডিভোর্সৰ অৰ্ডাৰটো ওলাই যাব সো আজি ৰাতিলৈকে তুমি ফ্ৰী হৈ যাবা আমি প্ল্যানিং কৰি আছো এটা কি প্ল্যানিং কৰিয়া কালি তাৰমানে বাপাই এচিৰ মোবাইল হেৰিটো এইটো আজি মই আগতীয়াকে ৰিমোটটো লুকুৱাই থৈ দিছো যাতে বাপাই লগ কৈ থৈ গৈছে যে আফটাৰ লাঞ্চ কাকো নজনোৱাকে খিলিটো মাৰি আধা ঘণ্টা বৰঠিকে আমি নেচাৰৰ এগেইনষ্টত যাব নাপায় আজি বা 200 বছৰ আগতে এসি নাছিল আমি ভাবিলকছন আজি এসি নাই আজি বা 200 বছৰ আগতে এনেকুৱা চিৰিয়েল বনা নাছিল এনেকুৱা গৰমো নাছিলে 200 বছৰ আগতে এই পেট পচা মানুহটো হৈছে হেতু সঁচাকে এইটোৱে হৈছে পেট পচা মানুহজনে এসি চলাবলৈ নিদিয়া আমাৰ শ্বুটিং লোকেশ্যনত কিন্তু খুব ধুনীয়া এটা ঘৰ আৰু মই দেখাইছোঁ আপোনালোকক ঘৰটো এইটো মোৰ ঘৰখন আৰু এই ঝুমৰটো চাওকচোন মই ঘৰটো আপোনালোক ধুনীয়াকৈ দেখাইছোঁ একদম এণ্ট্ৰিৰ পৰা বাহিৰটো ইমান ধুনীয়া নহয় বাট ভিতৰটো খুব ধুনীয়াকৈ বনাই থৈছে আৰু খুব ধুনীয়াকৈ ইণ্টেৰিয়ৰ কৰি থৈছে দাদাই গতিকে মই দেখাম আপোনালোকক দেই সকলোখিনি আপোনালোকৰ চিনাকি পৰিৱেশেই হয় তথাপিতো আপোনালোকক দেখাই দিছোঁ
মোৰ ষ্টাইল মই যাওঁ ক'বালে ফুৰিবলৈ এটা ধুনীয়া বস্তু আপোনালোকক দেখাম দাদাই মানে এইখন ঘৰৰ মালিকে কি বনাইছে তেওঁ নিজে এটা একুৰিয়াম বনাইছে আৰু একুৰিয়ামটো মই আপোনালোকক দেখাই আছোঁ ৰ'ব এইটো পৰিৱেশ অকণমান খেলি মেলি হৈ আছে বাৰু চকু নিদিব কিন্তু এটা বস্তু আপোনালোকক দেখাম যিটো দাদাই নিজেই বনাইছে এইটোৱে এইবোৰ চব দাদা আচলতে মানে এইবিলাক কাম কৰি ভাল পোৱা মানুহ আৰু এই একুৰিয়ামটো যিটো দেখিছে আপোনালোকে তেওঁ নিজেই বনাইছে এইখনক কি বুলি কি গাৰ্ডেন বুলি কয় মই বৰ বিশেষকৈ নাজানো কিন্তু ধুনীয়া লাগিছে ভাল বোৱাৰী হ'ব পাৰিলোঁ নে নাই সেইটোও নাজানো কিন্তু এগৰাকী ভাল পত্নী হ'ব যে নোৱাৰিলোঁ সেই কথা আৰু এই গোসাঁই ঘৰভাগ চাগে আপোনালোকে দেখিছে মোৰ এটা এপিছ'ড গৈছে তাতে মই প্ৰাৰ্থনা গাই থাকোঁ আৰু এইটো হৈছে ঝুমৰটো আৰু ইয়াৰ পৰা এইটো হৈছে আমাৰ তলৰ ভাগখিনি য'ত এখন আমাৰ ডাইনিং এইটো আমাৰ চিৰি আৰু ইফালে তলৰ ফ্ল'ৰটো আৰু এইটো হৈছে আমাৰ মেকআপ ৰুম এইটো প্ৰিয়ম বদাৰ বেডৰুমটো কিন্তু এইটো মেকআপৰ ৰুমৰ কাৰণে আমাৰ গোটেই খেলি মেলি হৈ আছে আৰু এইটো আমি প্ৰিয়ম বদাৰ বেডৰুমটো দেখাওঁ আপোনালোকে হয়তো টিভিত দেখা পাইছে বস্তু নাই আমাৰ বডিত 5টা সেন্সৰ থাকে ন গছৰ 3টা আছে সদায় এই গছজোপাৰ হেৰিত যিটো বেছিকৈ মাটি দি দিয়ে সি মৰি যায় মাটি ভৰাই দিলে মৰি যাব এয়া হৈছে আমাৰ অসমৰ কাটাপ্পা এইফালে আমাৰ কেমেৰা পাৰ্চনকো পাফ দিব লগা হৈছে চাই লওকচোন কেমেৰা পাৰ্চনৰ লেভেলে বেলেগ আমাৰ বিপুল দাসৰ পাফ গৰমত শ্বুটিং কৰি কষ্টত বেচেৰাটো আৰু এয়া আমাৰ মোৰ পতিদেৱ সুশীলক পাফ মাৰি দিব লগা হৈছে ইমান নখৰা আৰু ইফালে অকণমানকৈ প্ৰেম আৰম্ভ হোৱাৰ নিচিনা লাগিছে চাগে আপোনালোকৰো আমাৰো বাৰু লাগিছে চিনবোৰ চলি আছে কিবা হয় নাজানো ডিভ'ৰ্চ অলম'ষ্ট হৈছেই গতিকে প্ৰেমবোৰ লাহে লাহেও ডেভেলপ হ'বলৈ লৈছে গতিকে চাই থাকিবচোন ধাৰাবাহিকখন আৰু এইবিলাক দেখিছেনে দৰ্শকবোৰে আমাৰ এই ইমান ধুনীয়া ৰোমাণ্টিক চিন এটা কৰিবলৈ লৈছে আৰু তেওঁলোক একদম চকু মেলি মুখ মেলি আমাৰ চিনটো চাবলৈ ওলাইছে কিন্তু প্ৰেম আমাৰ কণ্টিনিউ হয়নে নহয় নাজানো আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব যে পৰি আৰু সুশীলৰ মিলন হ'ব লাগে নে নালাগে ফাৰ্ষ্ট ষ্টেপ তোমাৰ গলত হে ৰে ৰাজ চক্ৰৱৰ্তী সুশীল ৰেফাৰী 3 2 1 নিজৰ পৰা কাম তোৰ হাত ভাঙি দিছে ৰিস্ট কাম অন বিহাৰী টানি দিছে মানে বস্তুটো এনেকৈ Mommy, wake up! আপোনালোকে কৈ থাকে নহয় সুশীল খুব ভদ্ৰ ইমান অমায়িক ইমান মৰম লগা মাকৰ একমাত্ৰ সন্তান এনেকুৱাই হ'ব লাগে এয়া চাওক সুশীলৰ কাণ্ড কি কি যে অত্যাচাৰ কৰি থাকে মোৰ ওপৰত আপোনালোকে যদি কেতিয়াবা শ্বুটিং লোকেশ্যনলৈ আহে তেতিয়া গম পাব হয় এইটো একচুৱেলি পুতক তোলোৱাৰ নিচিনা হৈছে অলপ দেৰি আগতে এসোপামান ভোট জলকীয়া অলপমান আলু ভাজি ৰুটিত দি পেলাই মোক খুৱাবলৈ ওলাইছিলে এইকেইটাৰ মনত চিন্ময়দাৰ লগত মানে সুশীলৰ লগত এটা প্ৰেংক কৰিম এই ৰুটিৰ লগত তাক ভোট জলকীয়া খুৱাই দিব তো কেমেৰাটো অকণ দূৰৰ পৰা গৈ থাকিবি Como? Por causa disso.
पूरा भूत जलुकिया সঁচাকৈ পানী ঢালি দিয়া বৰ্তমান কি চলি আছে চকুকেইটা চাই গম পাই লওক সেইটোৱে এই জীৱন এক ছেকেণ্ড সময় মই শান্তিত থাকিব নোৱাৰোঁ আৰু এয়া চাওকচোন কি উৎপাত কৰে মোৰ লগত দেখিছে আপোনালোকে সুশীলে কিমান উৎপাত কৰি থাকে ইমানে বদমাছি কৰি থাকে সুশীলে এক ছেকেণ্ড সময়ৰ কাৰণে মই যদি ক'ৰবাত শুওঁ তাতো গৈ পেলাই উৎপাত কৰিব মানে ইমানেই উৎপতীয়া হয় আপোনালোকে কমেণ্ট কৰে যে সুশীল বহুত ভাল ল'ৰা বহুত মৰমীয়াল বহুত কথা শুনে মাকৰ তো সুশীল হৈছে সেইটো বদমাছ মানুহ এইজনী পাগল হ'ল হাঁহি হাঁহি মাটিত ঘা ঘূৰি গৈছে লগতে এইজনী পাগল হ'ল চাউণ্ড টাউণ্ড নাই খালি হাঁহিছে আমাৰ মেইন এক্ট্ৰেছ আৰু মেকআপ আৰ্টিষ্ট শেষ হাঁহি পৰা চকীৰ পৰা মাটি তলি পৰিলে এইবিলাক আপুৰুগীয়াখন এইবিলাক ভিডিঅ' নকৰিলে নহয় ইমান বেছি গৰম কিন্তু আজি অকণমান বৰষুণ দিয়ে অকণমান ভাল লাগিছে অকণমান ঠাণ্ডা ঠাণ্ডা পৰিৱেশ হৈছে আৰু ইফালে অম্বুবাচী মেলা আৰম্ভ হৈ গৈছে এইফালে অত্যাচাৰ কৰিবলৈ কিবা এটা আহিছে এবাৰ যদি মোক বৰষুণত তিতো না চিৰিয়াছলি কৈছোঁ I'll kill you. Yes. এই মানুহটো একো ভাল ল'ৰা লক্ষণ নহয় অকল ভাল এইবিলাক দেখিছে ইমান উৎপাত কৰি থাকে এইটো চবে আপোনালোকে কৈ থাকে নহয় আপোনালোক ভাল ভাল বুলি দেখিছে নহয় অত্যাচাৰ কেনেকুৱা হয় এইবিলাক অত্যাচাৰ অঁ হয় নেকি হয় বঢ়িয়া ধন্যবাদ আমাৰ উৎপাতবাদো চলি থাকিব আমি এনেকৈয়ে হুলস্থুল কৰি আমি শ্বুটিং কৰোঁ আৰু সেইকাৰণে চাগে আপোনালোকে আমাৰ হাজবেণ্ড ৱাইফৰ যিটো চৰিত্ৰ আমি স্ক্ৰীণত দেখাইছোঁ আপোনালোকে খুব ভাল পাইছে মৰম দিছে আৰু এনেকৈ আশীৰ্বাদ কৰি যাব অঁ মই কৈ আছিলোঁ যে অম্বুবাচী মেলা আৰম্ভ হৈছে আৰু ভক্ত ভগৱান হৈছে আজি বতৰটো অলপমান ভাল সেইকাৰণে অকণমান ভাল লাগিছে সেই ভক্তসকলে অকণমান শান্তি পাব আমাৰ ৰাস্তাটো কৰি দিছে অলপমান দূৰো হৈছে কিন্তু মই অকণমান গতিকে ভাবিছোঁ অহাকালি যদি মায়ে কৃপা কৰে তেতিয়াহ'লে অহাকালি এবাৰ কামাখ্যা মাৰ ওচৰলৈ যাম গ'ল যে এনে কোনে উঠাব এতিয়া তাই এটা হেয়াৰ ষ্টাইল কৰিছে মাজে মাজে কেতিয়াবা ঘূৰা নেগু শিং চব বনাই দিয়ে মোক আজিতো বাৰু বেয়া লগা নাই পালে বেনি এডাল লৈ গ'লো একচুৱেলি তেওঁ শান্তি নহয় মানে মই কিবা বেলেগ সেই কৰিব যাওঁ আগতেও বেলেগ লাগে তো মই কনফিউজ হৈ যাওঁ যে মই কি দিওঁ তো মাজে মাজে ঘোঁৰা নেঙুৰ বনাই দিওঁ আৰু যাতে তেওঁ নিজকে অলপ মানে অনুভৱ কৰক তেওঁ এইবিলাকো হ'ব পাৰিব ভৱিষ্যতে ফাইনেল লুকছটো মই আপোনালোকক দেখাই হৈ গ'লে ধুনীয়া এটা হেয়াৰ ষ্টাইল বনাই দিছে আৰু ফাইনেল লুকটো দেখাই দিয়া গোটেই বেক চাইডৰ পৰা তুমি কেনেকৈ বনাইছা দেখিছে কেমেৰা নুঘূৰে ইমানেই এলেহুৱা প্ৰাণী তাই চ' মোৰ লুকছটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব আৰু আমাৰ হাঁহি ফূৰ্তি ধেমালিবোৰ কেনেকুৱা লাগিছে আপুনি কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব চাই থাকিব বহাগী আৰু লগতে চাই থাকিব মোৰ ইউটিউব চেনেলত আপলোড কৰা মোৰ ভিডিঅ'সমূহ চ' লগ পাম মোৰ নেক্সট ব্লগত থেংক ইউ ছ' মাছ লাভ ইউ অল